শুকুৰবাৰে লখিমপুৰত মন্ত্ৰী ৰূপেশ গোৱালা মন্ত্ৰিত্ব লাভৰ পিছত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰলৈ ৰূপেশ গোৱালা বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় মন্ত্ৰীগৰাকীক। লখিমপুৰ জিলা চিনাতলীয়া চাহ বাগিচাত শ্ৰম বিভাগৰ বিষয়া কৰ্মচাৰী জিলা প্ৰশাসনৰ বিষয়াৰ লগতে চাহ জনজাতি বিভিন্ন দল সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্ৰী ৰূপেশ গোৱালাই। মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ লগতে বাগিচা সুবিধা অসুবিধাসমূহৰ বুজ লয়। ষ্টাৰ্টটো আজি হৈ গ'ল। মই যিদিনা দায়িত্ব লৈছিলোঁ সেইদিনাই মই মনে মনে ভাবিছিলোঁ যে আমাৰ যি শ্ৰম বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকক আমি যাতে গ্ৰাছৰুটলৈকে লৈ যাব পাৰোঁ। তেওঁলোক আহে ইনস্পেকশ্যনত, ভিজিটত আহে, তেওঁলোকে চায়, কিন্তু আৰু যাতে আমি ৰাইজৰ কাষলৈ যাব পাৰোঁ, ৰাইজৰ যিবিলাক সমস্যা আছে সেইবিলাক একেবাৰে ওচৰত গৈ পেলাই যাতে সমাধান কৰিব পাৰোঁ, ডিপাৰ্টমেণ্টটো যাতে একেবাৰে মানে সক্ৰিয় হৈ পেলাই মানে ভিজিবল হয়, তেনেকুৱাকৈ যাতে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আজি এইটো এটা প্ৰয়াস কৰা হৈছে। আজি আমি চিনাতলীয়া চাহ বাগিচাত আহি লখিমপুৰ আৰু ধেমাজি অঞ্চলত থকা যিবিলাক বাগিচা আছে গোটেই বাগিচাবিলাকৰ যিবিলাক PLA ৰিলেটেড বিষয়, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেজুইটি বা এই বাগিচাবিলাকত চলি থকা যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে সেইবিলাক আমি অলপ পৰ্যালোচনা কৰিলোঁ। আৰু আজি শ্ৰম বিভাগৰ উচ্চপদস্থ সকলো বিষয়া ইয়াত উপস্থিত আছে। উপস্থিত থাকি আমি বাগিচাৰ ৰাইজৰ যিখিনি সমস্যা, ঘৰ দুৱাৰ, পানী, পায়খানা, তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডৰ সেটেলমেণ্ট, গ্ৰেজুইটি সেটেলমেণ্ট, ঘৰ দুৱাৰ বনোৱা, ডক্টৰ আছে নাই, হস্পিটেলত মেডিচিন আছে নাই, গোটেই কথাবিলাক আজি আমি পৰ্যালোচনা কৰিলোঁ। আৰু এনেদৰে অসমৰ সকলোবিলাক জিলাত পৰ্যায়ক্ৰমে পৰ্যালোচনা কৰি যাতে আমি মেনেজমেণ্টৰ যিখিনি দায়িত্ব বাগিচাৰ প্ৰতি, বাগিচাৰ শ্ৰমিকৰ প্ৰতি, সেইখিনি যাতে তেওঁলোকে ভালদৰে পালন কৰে। কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বাগিচা অঞ্চলত ৰাইজৰ উন্নতিৰ কাৰণে যথেষ্টখিনি আজিৰ তাৰিখত কাম কৰা হৈছে। ৰাস্তা পদূলি, স্কুল, হস্পিটেলত এম্বুলেন্স, হস্পিটেলত মেডিচিন, সকলো দিশত চৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সেই বুলি মেনেজমেণ্টে যাতে নিজৰ দায়িত্বৰ পৰা আঁতৰি আহিব নালাগে, তেওঁলোকে আইনমতে যিখিনি দেনা পাওনা সেইখিনি যাতে শুদ্ধভাৱে তেওঁলোকে দিয়ে, তাৰ প্ৰতিও আমি সকলোৱে বিভাগেও চাব লাগিব আৰু মেনেজমেণ্টেও সেইখিনি আন্তৰিকতাৰে কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।